অতুল বৰা ডাঙৰীয়াৰ এতিয়া ভৱিষ্যত হৈছে বিজেপি। অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম গণ পৰিষদৰ ভৱিষ্যতটো কি আছে? যিটো দলে অসমত দুবাৰ চৰকাৰ কৰিছিলে, আজি তেজপুৰ সমষ্টিৰ পৰা এজিপি দল 5 বাৰ এমএলএ জিকিছে, সিটটো ধৰি ৰাখিব নোৱাৰিলে, সিটটো বিজেপিয়ে কাঢ়ি ল'লে। যিটো দলে অসমত দুবাৰ চৰকাৰ কৰিছিলে, যিটো দলে অসমত আন্দোলন কৰিছিলে 6 বছৰ, এতিয়া সেই অসম গণ পৰিষদে এমপি ক'ত খেলে? ধুবুৰীত। গতিকে তেখেতৰ ভৱিষ্যত ঠিকেই চলি আছে। তেখেতে পদুম ফুল হাতত লৈ থাকোঁতে তেখেতৰ চকু আগেদিয়ে তাকে তাকে হাতী বাহিৰলৈ গৈ আছে, কান্দি কান্দি হাতী বাহিৰলৈ গৈ আছে। অতুল বৰা ডাঙৰীয়াৰ মৌন কিয়? এতিয়া উমৰাংচুত যিটো অবৈধ কয়লা খনি চলি আছে, অসমৰ ভৱিষ্যতৰ কথা পাতক। কংগ্ৰেছৰ ভৱিষ্যতক লৈ কোনো চিন্তা কৰিব নালাগে। কংগ্ৰেছৰ ভৱিষ্যতক লৈ অসমৰ ৰাইজে চিন্তা কৰিব, কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে চিন্তা কৰিব। অতুল বৰা ডাঙৰীয়াক মই আহ্বান জনাম যে উমৰাংচুত অবৈধ কয়লা খনি চলাটো সঁচা নে মিছা আপুনি কওক। লিডু মাৰ্গেৰিটাত অবৈধ কয়লা খনি চলাটো সঁচা নে মিছা আপুনি কওক। নে আপোনাৰো কিবা তাত আছে, আপুনি যে মনে মনে আছে? অসম গণ পৰিষদ যদি প্ৰকৃতাৰ্থত তেখেত সভাপতি হয়, তেতিয়াহ'লে তেখেতে বিজেপিক যদি প্ৰতিনিধিত্ব নকৰে, অবৈধ কয়লা খনিত আবদ্ধ হৈ যে শ্ৰমিকবিলাকৰ মৃতদেহ আমি আজিলৈকে উলিয়াব নোৱাৰিলোঁ, সেই সম্পৰ্কত তেখেত কিয় মৌন হৈ আছে? কেৱল চকীখন খামোচ মাৰি ধৰি থাকিবৰ কাৰণে নহয় জানো? যিজন মানুহে এটা দলক বন্ধকত থৈ নিজে মন্ত্ৰী হোৱাৰ বাসনাত সকলো ধৰণৰ বিজেপিৰ বেয়া কামত চকু মুদি থাকিব, তেখেতক অসমৰ মানুহে এতিয়া চিনি পাবলৈ বাকী আছে বুলি আপোনালোকে নাভাবিব। সেইকাৰণে আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৰিয়ালক আমি যোৱা 26 জানুৱাৰীত আমাৰ ৰাজীৱ ভৱনত মাতি নি আমি বহুত কথাও পাতিছোঁ। তেখেতসকলৰ 2 গৰাকী জীয়ৰী নাতিনীক আমি সম্বৰ্ধনাও জনাইছোঁ। আৰু লাহে লাহে আপোনালোকে গম পাব যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিটো আদৰ্শ, সেইটো আমি কংগ্ৰেছ দলে ধৰি ৰাখিছোঁ। আৰু কংগ্ৰেছ দলটোৰ স্বাধীনতা সংগ্ৰামৰ যি নেতৃত্ব, সেয়াও জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ঘৰতে আৰম্ভ হৈছিলে। মতিলাল নেহেৰু, মহামানৱ মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সকলো ডাঙৰ ডাঙৰ নেতা সেই সময়ত আহি পেলাই প্ৰকৃতিয়ে সমবেত হৈছিলে। তেখেতৰ অৱদান, তেখেতৰ ত্যাগ আমাৰ সকলোৰে কাৰণে প্ৰেৰণা। আৰু সেইকাৰণে যোৱা 26 জানুৱাৰীত আমি সেই তেখেতৰ পৰিয়ালক আমি মাতি আনি তেখেতৰ অনুপস্থিতিত সম্বৰ্ধনা জনাইছোঁ আৰু আশীৰ্বাদ লৈছোঁ। বনাম 26 চনৰ পাছত আমি বনাম, আমাৰ দলত তেনেকুৱা কথা নাই। সমাজ জীৱনক বা সমাজৰ বিভিন্ন স্তৰবিলাকক বাদ দি পেলাই ৰাজনীতি নহয়। আৰু ৰাজনীতিজ্ঞসকলো বা ৰাজনীতিকসকলো মেধা গুণসম্পন্ন যেতিয়া হ'ব, সকলো দিশৰ পৰা যেতিয়া তেওঁ বিদ্যামান হ'ব, জ্ঞানৰ গভীৰতা যেতিয়া থাকিব, তেতিয়া নেতৃত্বৰ ক্ষেত্ৰত সেই কথাবিলাক ধুনীয়াকৈ প্ৰকাশ পাব। কাৰণ নেতৃত্বও এটা সমাজৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বিষয়। গতিকে এজন ভাল নেতা হ'বলৈ হ'লে এজন অধ্যয়নপুষ্ট ব্যক্তি, বিভিন্ন বিষয়বস্তুৰ ওপৰত যিটো গভীৰ জ্ঞান থকা প্ৰয়োজন। অৰ্থনৈতিক কথাই কওক, সমাজনীতিৰ কথা কওক, সংবিধানৰ কথা কওক, আইনৰ কথা কওক, এই কথাবিলাক ভালধৰণে বোধগম্য হোৱা ব্যক্তি এজন যেতিয়া নেতা হয়, তেতিয়া সেইটো সমাজৰ কাৰণে খুব ভাল হয়। সৰস্বতী আশীৰ্বাদ কাক লাগে এতিয়া বৰ্তমান? গোটেই জীৱনটো আপুনি শিকি থাকিব লাগিব। কোনোবা মানুহে যদি শিকিবৰ কাৰণে ৰৈ যায় যে মোৰ আৰু শিকি হৈ গ'ল, চক্ৰেটিছে কি কৈছিলে যে মই চবতছে ভালকৈ এটা কথাই জানো যে মই একো নাজানো। এতিয়া কিছুমান বিষয়ত কিছুমান মানুহ বহুত এক্সপাৰ্ট, কোনোবা ইকনমিষ্ট কিন্তু তেওঁতো চাইণ্টিষ্ট নহয়, কোনোবা চাইণ্টিষ্ট তেওঁতো পলিটিচিয়ান নহয়, কোনোবা ছাকচেছফুল পলিটিচিয়ান তেওঁতো চিনেমা এক্টৰ নহয়। সেইকাৰণে আমাৰ বিভিন্ন যিবিলাক বৈচিত্ৰ্যময় পৃথিৱীৰ বিভিন্ন ভাও আছে, সেই ভাওবিলাক আমি বহুতেই সুদক্ষভাৱে দি আছোঁ। যেনেকৈ ভূপেন হাজৰিকাই গৈছিলে যে ৰাইজে ভাৱৰীয়া, দেশেই নাট ঘৰ, কোনে কি ভাও ল'বা আহা, সময় যে থাকে। যোনে যি ভাও নলওক, সেই ভাও যদি সুদক্ষ দিবলৈ হয়, তেতিয়াহ'লে শিক্ষা দীক্ষা, জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰয়োজন আছে। সেইটো আপুনি যিহেতু বাজেটৰ সম্পৰ্কত উলিয়াইছে, অসমৰ ক্ষেত্ৰত এইবাৰ কেন্দ্ৰীয় বাজেটৰ যিটো সাংঘাতিক বৈষম্য, তাৰ প্ৰথম উদাহৰণটো হৈছে যে যোৱা বছৰ BTR ৰিজনত, বড়ো টেৰিটৰিয়েল ৰিজনত যিমান টকা পাইছিলে, এই বছৰ 50 কোটি টকা কমাই দিয়া হৈছে। কিন্তু মুখ্যমন্ত্ৰী ঘনিষ্ঠ ৰূপে পৰিচিত আমি ডিমা হাছত পইচা দিয়াৰ কাৰণে বেয়া পোৱা নাই, কাৰ্বি আংলঙত পইচা দিলেও আমি ভাল পাওঁ।
কিন্তু ডিমা হাছাও কাৰ্বি আংলঙত যোৱাবাৰতকৈ বাজেটটো বাঢ়িছে, ভাল হৈছে। কিন্তু সমান্তৰালভাৱে বিটিআৰত কিয় পইচাটো কমি গ'ল? বিটিআৰত থকা মানুহখিনিৰ প্ৰতি বিজেপি চৰকাৰ দায়বদ্ধ নহয় নেকি? এই কথাখিনি চৰকাৰে স্পষ্ট কৰিব লাগে। কিন্তু ইনকাম নহয়, মই কথাটো কৈ লৈছো। আৰু বিজেপিয়ে দীঘলীয়া সময় কৈ আছিলে যে অসমৰ চাহ উদ্যোগটো বিকশিত কৰিবৰ কাৰণে, কাৰণ বিজেপিৰ অৰিজিনেল কমিটমেণ্ট আছিলে জনজাতিসকলক ST ষ্টেটাছ দিব, 351 টকা দৈনিক মজুৰি দিব চাহ শ্ৰমিকক। এতিয়া এইখন বিজেপিৰ তৃতীয়খন চৰকাৰৰ প্ৰথম বাজেট। অসমৰ চাহ জনগোষ্ঠীক আৰু চাহ শ্ৰমিকসকলৰ আৰ্থিক উত্তৰণৰ দিশত এটা শব্দ ক'তো বাজেটত উল্লেখ নাই। এতিয়া বানপানী গৰাখহনীয়াৰ কবলত অসম আজিও ছটফটাই আছে। বিজেপিৰ শ্লোগান আছিলে বানপানীমুক্ত খহনীয়ামুক্ত অসম। বানপানী খহনীয়াৰ কাৰণে এই বাজেটত কিমান টকা ধাৰ্য কৰা হ'ল? সেইকাৰণে বাজেটখনৰ যিটো আনুষাংগিক দিশটো যদি আপুনি ওপৰে ওপৰে অধ্যয়ন কৰে, টেক্সৰ কথাটো ঠিক আছে আপুনি যিটো কৈছে, কিন্তু অসমৰ যিকেইটা মূল সমস্যা, চাহ শ্ৰমিকৰ সমস্যাৰ কথা কওক, বিটিআৰ ৰিজনটোৰ আৰ্থসামাজিক বিকাশৰ কাৰণে পুঁজি বঢ়াব লাগে নে কমাব লাগে, এই কথাবিলাকত কিন্তু চৰকাৰে ৰাইজক এটা উত্তৰ দিব লাগিব।